ভূপেন বৰাই কৈয়ে পেলালে মই আগতেই ইংগিত দিছিল কি চলি আছে কংগ্ৰেছৰ ভিতৰ চৰা। कुछ दिन पहले मैं कुछ हिंट्स दिया था तो क्या चल रहा है ये बिहाली से शुरू हुआ। কংগ্ৰেছ দল ত্যাগ কৰিব বুলি ভূপেন বৰাই পূৰ্বেই সিগনেল দিছিল, কিন্তু কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে হয়তো সাধাৰণভাৱে লৈছিল। एक है मैं रिजाइन दिया है, मैं रेजिग्नेशन सबमिट किया है। क्यों किया है थोड़ा थोड़ा आप लोग को सबको मालूम भी है, सबको मालूम है। ऐसा नहीं है जो मालूम नहीं है। राजगुरु जी को 1-to-1 इंटरव्यू में भी कुछ दिन पहले मैं कुछ हिंट्स दिया था तो क्या चल रहा है ये बिहाली से शुरू हुआ। এতিয়া হাই প্ৰফাইল মিটিং এখন হৈছে, কথাটো সকলোৱে চিৰিয়াছলি লৈছে, কিন্তু লাভ আছে জানো? চৌদিশে খবৰ ওলাইছে বিজেপিত যোগদান কৰিব ভূপেন বৰাই। খবৰ শুনিয়েই জাঙুৰ খাই উঠিছে অখিল গগৈ। তেওঁ ক'লে কোনোপধ্যে বিজেপিলৈ যাব দিব নোৱাৰো ভূপেন বৰাক, প্ৰয়োজন হ'লে হাতে ভৰিয়ে ধৰিম, প্ৰয়োজন হ'লে মই ৰাইজৰ দলৰ সভাপতি পদ এৰি দিম ভূপেন বৰাৰ বাবে। আমাৰ বিৰোধী পক্ষৰ এজন ডাঙৰ লিডাৰ তেওঁক বিজেপিলৈ যাব এইটো নকৰিব। আপোনালোকে সেইটো নুলিয়াব। যদি দৰকাৰ হয় মই আকৌ কৈ দিলোঁ, যদি দৰকাৰ হয়, যদি কংগ্ৰেছত তেওঁ নাথাকেই তেতিয়াহ'লে তেওঁক আমাৰ গোটেই বিৰোধী দলবিলাকৰ আটাইতকৈ ডাঙৰ লিডাৰজন বনাই দিয়া হ'ব, আটাইতকৈ ডাঙৰ বিৰোধী দলবিলাকৰ। আৰু যদি তাৰ পাছতো তেওঁ যদি অসন্তুষ্ট হয় তেতিয়াহ'লে আমাৰ ৰাইজৰ দলৰ সভাপতি পদটো মই তেওঁক এৰি দিম, ৰাইজৰ দলৰ সভাপতি পদটো এৰি দিম। কিন্তু ভূপেন বৰাৰ নিচিনা এজন মানুহক, ইমান অভিজ্ঞ মানুহক, ইমান দিন ধৰি যুঁজবাগৰ কৰি থকা মানুহক, সন্মানীয় মানুহক আমি কেতিয়াও এনেকৈ আঁতৰি যাবলৈ দিব নোৱাৰোঁ। আজিৰ দিনটোত কিবা এটা খং উঠিছে, দলত্যাগ কৰিছে তেখেতৰ খং উঠি আছে যে তেখেতে আগতে কিছুমান কথা কৈছিলে, সেইকাৰণে তেখেতে কিবা অসন্তুষ্ট হৈ আছে বুলি কৈছে। ব্যুৰো ৰিপৰ্ট টাইম 8।